ষষ্ঠদশ অসম বিধানসভাৰ সদস্য হিচাপে সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰা বিধায়কসকলক সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম বিধানসভাৰ কেন্দ্ৰীয় সভাকক্ষত সোমবাৰে আয়োজিত এক অনুষ্ঠানত সন্মানীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত সংস্কৃতত শপত বাক্য পাঠ কৰা 17 গৰাকী বিধায়কক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত অসম মন্ত্ৰীসভাৰ সদস্য শ্ৰী জয়ন্ত মল্ল বৰুৱা, বিশ্বজিৎ দৈমাৰী, বিমল বৰা, নীলিমা দেৱীৰ উপৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত সাংসদ তথা লোকসভাৰ সভাপতি মণ্ডলীৰ সদস্য শ্ৰী দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। সংস্কৃত ভাৰতীৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত সংস্কৃত ভাৰতীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী প্ৰহ্লাদ যোশী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহ খগেন শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ডক্টৰ সুদেশনা ভট্টাচাৰ্য প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাসে সংস্কৃত ভাষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।